আনন্দৰ দিন যে অসমৰ এজন যুঁজাৰু যি নেকি ব্ৰিটিছৰ ওচৰত হাৰ মনা নাছিলে সেই এজন মণিৰাম দেৱানৰ আজি আমি ইয়াত এটা প্ৰতিমূৰ্তি স্থাপন কৰিলো। আমি আমাৰ ইয়াত আগত যি মিটিং হৈ গৈছিল আমি তাত সংকল্প লৈছিলো যে আমি ইয়াত এটা মণিৰাম দেৱানৰ প্ৰতিমূৰ্তি স্থাপন কৰিম মণিৰাম ট্ৰেড চেণ্টাৰত। সেই বিষয়ে আমি তেওঁলোকৰ যিবিলাক আমাৰ চেয়াৰমেন আছে ইয়াৰ ডেপুটি চেয়াৰমেন আমি তেওঁলোকক অনুৰোধ জনোৱাত তেওঁলোকে আমাকে মাটিখিনি দিছে। গতিকে আমি তেওঁলোকক ধন্যবাদ জনাইছো। আমাৰ গৌৰৱ গোটেই অসমৰে গৌৰৱ মণিৰাম দেৱান। আপোনালোকে জানে যে অসমৰ প্ৰথম চাহ ব্যৱসায়ী যি নেকি ব্ৰিটিছৰ কবলত যিটো চাহ ব্যৱসায় আছিলে, ব্ৰিটিছে যিটো চাহ ব্যৱসায় আৱিষ্কাৰ কৰিছিল সেই চাহ ব্যৱসায় প্ৰথম অসমীয়া ব্যৱসায়ী হিচাপে তেখেতে প্ৰতিষ্ঠিত হৈছিলে। আৰু ব্ৰিটিছৰ বিৰুদ্ধে তেখেতে যেতিয়া প্ৰতিবাদ কৰিছিল তেখেতক যোৰহাটত আজিৰ এই 26 ফেব্ৰুৱাৰী দিনটোতে 1958 চনত ফাঁচি দিছিলে। গতিকে আমি সঁচাকৈ মৰ্মাহত দুখিত যে এনেকুৱা এজন অসমৰ কলিতা জনগোষ্ঠীৰ বীৰ এজনক তেনেকৈ ব্ৰিটিছে ফাঁচি কাঠত ওলমাইছিলে। তেখেত শ্বহীদ, তেখেত সদায় অমৰ। তেখেতৰ আজি প্ৰতিমূৰ্তি স্থাপন কৰিব পাই আজি আমি কলিতা জনগোষ্ঠীৰ লগতে গোটেই অসমবাসী আজি আমি আনন্দিত হৈছো। তেখেতে ইয়াৰ পৰাই আমাক সকলোকে দৃষ্টি দিয়ক, সকলোকে আমাক আশীৰ্বাদ কৰক, সেইটো কামনা কৰিছো। সন্মিলনে প্রতি বছরে মনিরাম দেওয়ানোর মৃত্যু দিবসটো শহীদ মনিরাম দেওয়ান দিবস হিসেবে পালন করে আহিছো। আমি বিগত বর্ষতে আমার সিদ্ধান্ত আছিল যে মনিরাম দেওয়ান ট্রেড চেণ্টাৰৰ সন্মুখত যিহেতুকে মনিরাম দেওয়ান দেৱৰ দ্বাৰাই নামটো ট্রেড চেণ্টাৰ সন্মুখত আমি প্ৰতিমূৰ্তি স্থাপন কৰোঁ আৰু এইবিলাক আমি প্ৰতিমূৰ্তি স্থাপন কৰিলে সন্মানীয় আমাৰ সন্মিলন উপদেষ্টা আৰু বিশিষ্ট সমাজকৰ্মী গণেশ তামুল ডাঙৰীয়াৰ দ্বাৰা আমি প্ৰতিমূৰ্তি উন্মোচন কৰিছো। আমি আমাৰ বীৰ পুৰুষসকলক শ্ৰদ্ধা কৰাৰ কাৰণে এই ধৰণৰ আমি কাৰ্যসূচী হাতত লৈছো। আমি কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ যি নিৰ্দিষ্ট দাবী থাকিবই বা ইচ্ছিত লক্ষ্যত উপনীত হ'বলৈ আমি সংগ্ৰাম কৰিম। আৰু ক্ৰমান্বয়ে আমাৰ বীৰ পুৰুষসকলক শ্ৰদ্ধা নিবেদন এইদৰে প্ৰতিমূৰ্তি বা আমাৰ যি ৰজা মহাৰজা আছে এই গোটেইবিলাকে আমি প্ৰতিমূৰ্তিৰ দ্বাৰা আমাৰ ইতিহাস বা আমাৰ বুৰঞ্জী উদ্ধাৰৰ কাৰণে আমি কামত লাগিম। আৰু চৰকাৰে আমাক সহযোগ কৰিছে। জয়ন্ত মল্ল ডাঙৰীয়া কেবিনেট মিনিষ্টাৰ তেখেতক আমি এই হিচাপে ধন্যবাদ জনাইছো। এইকাৰণে তেখেতৰ নেতৃত্বে আমাৰ সহযোগত নলবাৰীতো আমি কুমাৰ ভাস্কৰ বৰাৰ প্ৰতিমূৰ্তি স্থাপন কৰিছো। এয়া আমাৰ হৈছে দ্বিতীয় প্ৰতিমূৰ্তি মূৰ্তি হিচাপত কুমাৰ ভাস্কৰ বৰাৰ প্ৰতিমূৰ্তি ইতিমধ্যে স্থাপন হৈছে আৰু মনিৰাম দেৱানৰ প্ৰতিমূৰ্তি আমি ইয়াত স্থাপন কৰিছো। গতিকে আমি আজি সঁচাকৈ উৎফুল্লিত হৈছো, এনেকৈ গৌৰৱ কৰিছো যে বীৰ শ্বহীদগৰাকীক আমি ইয়াতে শ্ৰদ্ধা জনাবলৈ পাম। আৰু ইতিমধ্যে আমাৰ উন্মোচক ডাঙৰীয়াই কৈছে আমাৰ বীৰ শ্বহীদগৰাকী আমাক আশীৰ্বাদ কৰক, এই প্ৰতিমূৰ্তি স্থলৰ পৰাই আমাক আশীৰ্বাদ কৰক, আমি আমাৰ সংগ্ৰামখন যাতে আমি আগবঢ়াই নিব পাৰো। আৰু এই হিচাপতে আমি এটা কথা কবলৈ গৈছো যে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যথেষ্ট ধন্যবাদ দিছো এইকাৰণে যে আমাৰ কলিতা জনগোষ্ঠীৰ যি ইতিহাস সেইটো উদ্ধাৰৰ কাৰণে কিছু চেষ্টা চলাইছে। বিশেষকৈ গুৱাহাটী উত্তৰ সংযোগী যিখন দলং এই দলংখনৰ নাম কুমাৰ ভাস্কৰ বৰ্মাৰ নামতে ৰাখিছে, কামৰূপ নৃপতি কুমাৰ ভাস্কৰ বৰ্মাৰ নামত। আৰু আমি এই হিচাপতে তেখেতৰ আহ্বান এটি নিবেদন ৰাখিছো যে তাত এটি সুউচ্চ প্ৰতিমূৰ্তি যাতে কুমাৰ ভাস্কৰ বৰ্মা নিৰ্মাণ কৰে। আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আবেদন ৰাখিছো। ধন্যবাদ। আলোচনা সত্ৰত আমি ইতিমধ্যে আলোচক হিচাপে অখিল ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হেমন্ত মজুমদাৰ ডাঙৰীয়াক আমন্ত্ৰণ কৰিছো। নলবাৰী জিলা সমিতি অসম নাট্য নলবাৰী জিলা সমিতিৰ সভাপতি দিলজিৎ বৰ্মন ডাঙৰীয়াকো আমন্ত্ৰণ কৰিছো। আমি কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বড়ো ডাঙৰীয়া, ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াকে আদি কৰি আমি স্বগোষ্ঠীয় লগতে অন্যান্য জনগোষ্ঠীয় মন্ত্ৰী বিধায়কক আমি আমন্ত্ৰণ কৰিছো। আমাৰ কলিতা জনগোষ্ঠীয় যি অন্যান্য সংগঠন আছে সেই সংগঠনসমূহৰ সভাপতি সম্পাদকক আমন্ত্ৰণ কৰিছো। খন্তেক পিছতে আমাৰ এই অনুষ্ঠানটো আৰম্ভ হ'ব।